মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তেখেত যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হৈছিলে তেতিয়া ভাৰতীয় মূলৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল ইউক্ৰেইনৰ পৰা আৰু ৰাছিয়াৰ পৰা তেখেতে ওলাই আনিবলৈ সক্ষম হৈছিল। এই মুহূৰ্তত তেনেধৰণে পাকিস্তান ইজৰাইলৰ কাজিয়া হওঁতেও ভাৰতীয় মূলৰ লোকসকলক তেখেতে ওলাই আনিবলৈ সক্ষম হৈছিল। চিৰিয়াত যেতিয়া আক্ৰমণ হৈছিলে তেতিয়াও ওলাই আনিবলৈ সক্ষম হৈছিল। এতিয়া আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম, আমাৰ মেঘালয়ৰ কিনাৰতে যিসমূহ অঞ্চল বাংলাদেশত অন্তৰ্ভুক্ত হৈছিলে 1971-ত, বাংলাদেশেতো পাহৰিল। তেতিয়া সেই সময়ত ভাৰতীয় মূলৰ লোকসকলে বাংলাদেশক পাকিস্তানৰ পৰা নতুন এখন দেশ হোৱা ক্ষেত্ৰত সহায় কৰিছিল। সেইবোৰ বাংলাদেশৰ লোকে পাহৰিল। কিন্তু মই এইটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম যে আমাৰ শ্বিলঙৰ কিনাৰে কিনাৰে অৰ্থাৎ আমাৰ মেঘালয়ৰ কিনাৰে কিনাৰে যিসমূহ অঞ্চল, সেইসমূহ অঞ্চল মই নিজে বাংলাদেশত গৈছোঁ। তাত আমি দেখা পাইছোঁ যে আমাৰ গাৰো, আমাৰ বড়ো, ইয়াৰ লগতে আমাৰ যিসকল আমাৰ ৰাভা লোকসকল তাত বসতি কৰি আছে। ইয়াৰ লগতে আমি দেখা পাইছোঁ যে আমাৰ হিন্দু বাংলাৰ লোকসকল সেই অঞ্চলত বেছিকৈ আছে। চিলেট অঞ্চল যিটো আমাৰ কয় সেই অঞ্চলত। ইয়াৰ লগতে আমি দেখা পাইছোঁ আমাৰ আদিবাসী, যিসকল আমাৰ আদিবাসী লোক, আজি চাওৰা লিখে, মাঝি লিখে, চাওতাল লোক, সেই লোকসকলৰ তাত জনসংখ্যা বেছি। য'ত আমি এইটোৱে ক'ম যে প্ৰয়োজন হ'লে বাংলাদেশক আকৌ এটা ভাগ কৰি হ'লেও, দুভাগ কৰি হ'লেও এটা নতুন দেশ সৃষ্টি কৰি আমাৰ হিন্দু মূলৰ লোকসকলক তাত শান্তিৰে বসবাস কৰিবৰ কাৰণে এটা সুবিধা কৰি দিব লাগে। ইউনাইটেড নেশ্যনৰ লগত লাগিলে কথা পাতক, অন্যান্য দেশৰ লগত কথা পাতক আৰু এইখিনি ব্যৱস্থা গ্ৰহণ কৰক। যি মানৱীয় আজি আজি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত, আমাৰ ভাইটি ভণ্টিসকলৰ ওপৰত আজি অন্যায় হৈছে, ৰেপ হৈছে, মাৰ্ডাৰ হৈছে, মন্দিৰ আজি ভাঙি দিয়া হৈছে, এয়া কেতিয়াও সহ্য কৰিব নোৱাৰি। আজি সমগ্ৰ দেশ অসমতো প্ৰতিবাদ চলি আছে, আমি সময়ে সময়ে প্ৰতিবাদ কৰি আছোঁ। আজি আমাৰ মোহিনীতো বিভিন্ন স্থানত প্ৰতিবাদ চলি আছিল। আজি পুনৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আজি এটা শান্তি সমদলেৰে আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰীক হিন্দু যুৱ ছাত্ৰ পৰিষদে এখন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ যোগেদি এখন প্ৰেৰণ কৰিছে। আৰু আমাৰ দৃঢ় বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিখিনি বিহিত ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে কৰি বাংলাদেশক ভাগ কৰি হ'লেও নতুন এটা দেশ য'ত হিন্দু প্ৰধান লোকসকল আছে তাত আমি তেওঁলোকক ৰক্ষণাবেক্ষণ দি, মাটি দি, তাত ঘৰ বনাবলৈ লাগিলে আমিয়ে দিম। আমাৰ গোটেই ভাৰতবৰ্ষৰ লোকে লাগিলে দান বৰঙণি আমি দিব। আমাৰ ভাৰতবৰ্ষৰ লোকসকলে এটা অংশ লোকে যেতিয়া মাননীয় দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৃথিৱীৰ চবতকৈ ওখ মূৰ্তি আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ ডাঙৰীয়াৰ মূৰ্তি যদি আমি বনাব পাৰোঁ, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আজি আহ্বানত আজি কোটি কোটি টকা আজি বিভিন্নজনে দান বৰঙণি দি আজি যদি ৰাম মন্দিৰ বনাব পাৰোঁ, মোৰ দৃঢ় বিশ্বাস বাংলাদেশক এটা নতুন দেশ, হিন্দু লোকসকলক থাকিবৰ কাৰণে নতুন দেশো আমি ভাৰতবৰ্ষৰ লোকসকলে দান বৰঙণি দি ঘৰ বনাই, আমি বিভিন্ন ৰাস্তা পদূলি বনাই, কাৰেণ্টৰ ব্যৱস্থা কৰি, পানীৰ ব্যৱস্থা কৰি তেওঁলোকৰ আমি নিৰাপত্তা দিব পাৰিম। আৰু এটা নতুন দেশ বাংলাদেশত লাগিলে সৃষ্টি কৰক, দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। মই পুনৰ ক'ব বিচাৰিছোঁ, বাংলাদেশত যিসকল লোক আছে সেই লোকসকলৰ মাজৰ পৰাই তেওঁলোকে যদি পাহৰি গৈছে বা যিসকলে এই কথাবোৰ কৈ আছে, তেওঁলোকে 1971-ত তেওঁলোকক আমাৰ ভাৰতীয় লোকসকলে সহায় নকৰাতে পাকিস্তানৰ পৰা তেওঁলোকে নতুন এখন দেশ নাপায়। তেওঁলোকে এইবোৰ পাহৰি গৈছে। ইয়াৰ লগতে তেওঁলোকে পাহৰি গৈছে যে তেওঁলোকৰ সৈন্য আৰু তুলনামূলকভাৱে আমাৰ সৈন্য, তেওঁলোকে আমাৰ যদি এটা দুটা চাৰ্জিকেল ষ্ট্ৰাইক যদি তাত কৰে বা আমাৰ যদি তাত যদি কিবা যদি ডাগৰ উইপন, কেমিকেল উইপনে হওক বা অন্য যদি আমি বায়'গেছ বা বেলেগ উইপন যদি তাত মাৰিব লগা হয়, বাংলাদেশ এনেও উৰি যাব। আমি চাগে নিশ্চয় আমি শান্তিপ্ৰিয় ভাৰতবৰ্ষৰ লোক, আমি কেতিয়াও তেনেকুৱা বিচৰা নাই। আমাৰ লোকসকলক মুঠতে তেওঁলোকে অত্যাচাৰ নকৰক, আমি সেয়ে দাবী কৰিব বিচাৰিছোঁ। আৰু মোৰ বিশ্বাস এই অন্যায়, এই অত্যাচাৰ, এই অমানৱীয় ঘটনা এইখিনিতে সমাপ্ত ঘটিব। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰবাৰ আহ্বান জনাইছোঁ, আপুনি অতি শীঘ্ৰে মাননীয় আমাৰ ইউনাইটেড নেশ্যনৰ যিসমূহ দেশ আছে তেওঁলোকৰ লগত কথা পাতি হ'লেও বাংলাদেশক নতুনকৈ এখন দেশ সৃষ্টি কৰি ভাৰতীয় মূলৰ লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে আপোনাক আহ্বান জনাইছোঁ।